এভৰিৱান, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিন হ'ল ভিডিঅ' নাই দিয়া, আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ চাগে ভালে, মোৰো ভাল। আজি বজাৰ গৈছিলোঁ, বজাৰৰ পৰা কি কিনি আনিলোঁ সেইটোকে দেখাওঁ বোলো। দেওবৰীয়া বজাৰ, এইটো কি বস্তু আপোনালোকে জনাবচোন। এইটো নামটো হাঁহ হয়, খালি বেঙেনা আনিলোঁ। বেঙেনা গধূলি টাইমত গ'লোঁ কাৰণে বহুত কমতেই পালোঁ বস্তুবোৰ। চানা, এইটো ভজা চানা আনিলোঁ। এইখিনি খাই কোনে কোনে ভাল পাই জনাব, মইতো খুব ভাল পাওঁ। আম আনিলোঁ, আহাৰ মাহত এনেও আম খাব লাগে। গাখীৰ, আম আৰু কল। কিহৰ কাৰণে খাব লাগে বুলি কৈছে সেইটো আপোনালোকে জানে যদি জনাবচোন। মই বিশেষ ভালকৈ নাজানো। আলু, পিঁয়াজ আনিলোঁ আৰু তাৰপিছত বিলাহীও আজি গধূলি টাইমত যোৱাৰ কাৰণে নে কি নাজানো, বিলাহীও আজি 20 টকা কেজি। বিলাহী 20 টকা কেজি। আম ল'লোঁ দুটা জেগাত, এটা জেগাত ল'লোঁ আপোনাৰ 60 টকাকৈ কেজি দি, এটা জেগাত ল'লোঁ 40 টকা দি। মানে বস্তুটো এইটো শেষ কৰি দিম বুলি 40 টকা দিয়ক বাইদেউ কেজি, এনেকৈ ক'লে কাৰণে লৈ আহিলোঁ। আৰু তাৰপিছত মই এইটো ভাবিলোঁ বহুত দিন ইউটিউবত ভিডিঅ' নাই দিয়া, এতিয়াৰ পৰা ইউটিউবটো মই কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ সহায় সহযোগ লাগিব, সকলোৰে মৰম লাগিব, তেতিয়াহে আগবাঢ়ি যাব পাৰিম। বহুদিন মই নচলাওঁ বুলিয়ে ভাবিছিলোঁ, নচলাওঁ আৰু নহয় বুলি, কিন্তু এতিয়া ভাবিলোঁ আৰু ইউটিউবটো চলাওঁ, সকলোৱে যেনেকৈ এক্টিভ হৈ থাকোঁ। অকণমান ইমান ভালকৈ ভিডিঅ' চিডিঅ'ও বনাব নাজানো, হ'লেও ভাবিলোঁ আৰু ছ'চিয়েল মিডিয়াত অকণমান এক্টিভ হৈ থাকোঁ বুলি। তাৰপিছত আপোনালোকৰো কেনেকুৱা জনাব, ভাল নে বেয়া। মানে কি হ'ল, ইউটিউবত ভিডিঅ' দিওঁ মানে কি কওঁ কি নকওঁ নিচিনা লাগে, সেইটো কাৰণে বহুদিন তেতিয়া মই দিছিলোঁ অলপমান কিবা বনোৱা মেলোৱা, তেনেকুৱাকৈ ভিডিঅ'বোৰ দিছিলোঁ। এতিয়াতো এনেকৈ বনোৱা মেলোৱা ভিডিঅ' দিয়াই নাই। এতিয়া আলু এতিয়াতো 20 টকা চলি আছে, আমি আকৌ আলু 3 কেজিত 40 টকা দি আনিছোঁ। আৰু পিঁয়াজ এতিয়া 30 টকা চলি আছে, পিঁয়াজৰ কেজি আমি 25 টকাকৈ ল'লোঁ। আজি মানে খেলি মেলি এটা ছাইডত যাওঁ, ইয়াতকৈ অকণমান কমত পাওঁ, এটা ছাইডত যাওঁ, তেনেকুৱা নিচিনা হয় বজাৰবোৰ। দেওবৰীয়া বজাৰ হয়, ওচৰতে আছে। আৰু গাটো ইমান ভাল নহৈছিলে, দাঙিব নোৱাৰোঁ, হাতখনেই এনেকৈ কৰি এনেকৈ দাঙি লৈ আহিছোঁ। সেই হাতখন বিষাই আছে, মানে বেছিও নহয় 7 কেজি মানৰ। আৰু খোজকাঢ়ি যোৱা, ট্ৰেইন আলি পাৰ হ'লেই পায়। এনেকেই আৰু আজি বহুত দিনৰ মূৰত আপোনালোক সকলোৱে যাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।